আজি গৌৰৱ গগৈ ফেন ক্লাব অসমৰ অষ্টম প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সমগ্ৰ অসমতে গৌৰৱ গগৈ ফেন্স ক্লাব অসমৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। আমি বৰপেটা জিলাৰ গৌৰৱ গগৈ ফেন ক্লাব অসমে আজি ড্ৰাগছ মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে যি সজাগতামূলক এটা ৰোড শ্ব' আছিলে, আমি সেই ৰোড শ্ব' কৰিলোঁ। লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰিছোঁ বৰপেটা জিলাৰ পালহাজী অঞ্চলত। পালহাজীৰ সমাজৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে সমাজ সচেতন ব্যক্তিসকলে আজি আমাৰ এই ড্ৰাগছ বিৰোধী সমদলত অংশগ্ৰহণ কৰিছে। আৰু আজি সমগ্ৰ অসমতে আমি এই কাৰ্যসূচী গৌৰৱ গগৈ ফেন ক্লাব অসমে আজি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে যুৱ প্ৰজন্মক কি মেছেজ দিব বিচাৰিছে? এই কাৰ্যসূচীৰ জৰিয়তে আমি লক্ষ্য কৰিছোঁ যে বৰ্তমান সময়ত মাদক দ্ৰব্য সেৱন কৰাৰ যি শংকা সেয়া দিনক দিনে বৃদ্ধি হৈ গৈছে। গতিকে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই ফেন ক্লাবৰ কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰিছিল যে সমগ্ৰ অসমতে যেনেকুৱা মাদক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হৈ আছে, গতিকে আমি মাদক দ্ৰব্যৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত যাব লাগে আৰু সজাগতা বৃদ্ধি কৰিব লাগে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত এই ভয়াৱহ ড্ৰাগছ সেৱনৰ কবলত নপৰে বা তেনেকৈ নিজক শাৰীৰিকভাৱে যাতে অসুস্থ হৈ নুঠে, তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক লগতে সমাজৰ সচেতন ব্যক্তিসকলৰ মাজত ড্ৰাগছৰ যি ভয়াৱহতা তাৰ বিৰুদ্ধে আজি সজাগতা সভাত আৰু ছাত্ৰ ছাত্ৰীসকলক আজি সচেতন কৰাৰ উদ্দেশ্যে আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে।